ঘটনাটো মই মানে ৰাতি 12:50 মানত মোৰ ঘৰত মানে দৰজাটো ঠকঠকাই আছে বহুত জোৰে আৰু কি। তো মই বাহিৰৰ জাংলা দি চালোঁ যে কিছুমান পুলিচৰ মানুহৰ নিচিনা যেন লাগে। তো মই সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে। তো সিহঁতে ক'লে যে আমি গৌৰীপুৰ থানাৰ পৰা আহিছোঁ আপোনাৰ মানে ঘৰত চাৰ্চ কৰিবৰ কাৰণে, কাৰণ আপোনাৰ 2 নম্বৰী কিবা ব্যৱস্থা আছে। তো মই ক'লোঁ যে মইতো LICৰ ডেভেলপমেণ্ট অফিচাৰ, মইতো চাকৰি কৰা মানুহ, আপোনালোকক কোনোবা ভুল ইনফৰমেশ্যন দিছে। তো নহয়, ভুল ইনফৰমেশ্যন নহয়, এইটো আমি ৰাইট ইনফৰমেশ্যনতে আহিছোঁ, আমাৰ খবৰি আছে, সিহঁতে খবৰ দিছে। তো সেইটো হিচাপত আমি আহিছোঁ, আপুনি কাইণ্ডলি দৰজাটো খোলক, আমি খালি চাৰ্চটো কৰিম আৰু কি। তো লগতে মানে সিহঁতে ক'লে যে আমি পুলিচৰ মানুহ, এজন চিভিল ড্ৰেছত আহিছে, তেখেত কৈ আছে যে মই পুলিচৰ মানুহ হয়। আৰু আৰু 7জনৰ ভিতৰত আপোনাৰ এজন চিভিল ড্ৰেছত আছিল আৰু 6জনমান মানুহ এটা 2 ষ্টাৰ আৰু কি, মানে এইটো BSFৰ ড্ৰেছ, আৰু বাকী সমস্ত কনষ্টেবলবিলাকৰ উইথ আৰ্মছ আৰু কি, BSFৰ ড্ৰেছ পিন্ধি চবে আহিছে আৰু কি। তো মই ভাবিছোঁ পুলিচ আহিছে, কিবা এটা মানে কিবা হ'ল, মানে কিয় ইহঁতে আহিছে আৰু কি। মই কৈছোঁ আপোনালোকে ইমান সন্দেহ থাকে, ঠিক আছে। তেতিয়া মই দৰজাটো খুলি দিলোঁ যে আপোনালোকে চাৰ্চ কৰি চাই লওক কি আছে, মই চাকৰি কৰা মানুহ, মোৰতো কোনো ভয় নাই। তো সেইটো হিচাপত খুলি দিয়াৰ লগে লগে মানে সিহঁতে ৰুমত সোমোৱাৰ লগে লগে মোৰ মোবাইলটো মানে লৈ লৈছে লগে লগে। মোবাইলটো লৈ কিনে সিহঁতে পূৰা মোৰ মোবাইল, মোৰ মিছেছৰ মোবাইলটো হাতত লৈ ল'ল। লোৱাৰ পিছত ইহঁতে পূৰা আৰ্মছ লৈ ভিতৰত সোমাইছে। গোটেইকেইটাৰ লগত আৰ্মছ আছিল? গোটেইকেইটাৰ লগত আৰ্মছ আছিল আৰু কি। আৰ্মছ মানে এইটো আৰ্মছটো মই চিনি নাপাওঁ কোনটো কি আৰ্মছ হয়, মানে মইতো পুলিচৰ মানুহ নহয়। তো আৰ্মছ উইথ ড্ৰেছ আৰু কি, আৰু মানে চবে প্ৰপাৰ ড্ৰেছ আৰু কি, মানে খালি এজন মানুহ চিভিলত আছিল, তেখেত বোলে পুলিচৰ মানুহ হয়। হা সোমোৱাৰ পিছত তেখেতসকল মানে পূৰা ঘৰটো চাৰ্চ কৰা আৰম্ভ কৰি, আপোনালোকৰ যিমান আলমাৰী আছে, যি আছে আপোনালোকে মানে দেখাওক, মানে আমাৰ এইটো মানে আপোনালোকে মোৰ যিটো আমি চাৰ্চ অপাৰেশ্যন চলাই আছোঁ, এইটো কপাৰেশ্যন কৰক। তো মই সেইটো কাৰণে একো কোৱা নাই। পিছত চাৰ্চ কৰি কিনে মোৰ মানে বাকী আলমাৰী চালমাৰী যিবিলাক আছে চব খোলাইছে। খোলাৰ পিছত মানে একোতো নাপাল। পিছত মোৰ মানে এটা আলমাৰীত মোৰ মানি বেগ আছিল, মানি বেগত টকা আছিল 10,000 মান। মানি বেগত মোৰ ATM কাৰ্ড আছিল, ড্ৰাইভিং লাইচেঞ্চ আছিল, পেন কাৰ্ড আছিল, আধাৰ কাৰ্ড আছিল। সেইটো সিহঁতে মানে কাষ্টডিত লৈ ল'লে। তাৰপিছত মোৰ মিছেছৰ মানে গহনা আছিল, পিছত আপোনাৰ সিন্ধুকৰ, সেইটো খোলাইছে। মিছেছৰ গহনাটো সিহঁতে কাষ্টডিত ল'লে, আপুনি সুদৰ ব্যৱস্থা কৰে, আপোনাৰ গহনা ইয়াতে ৰাখিছে, আপুনি সুদৰ ব্যৱস্থা কৰে। মই ক'লোঁ যে মানে আপোনালোকে গহনাটো কিয় লৈ আছে? গহনাটো মানুহেতো নিজৰ ঘৰৰ গহনাটো ঘৰত ৰাখে, নহয় আপোনাৰ 2 নম্বৰী ব্যৱস্থা আছে, সেইটো কাৰণে আপুনি এনেকৈ ৰাখিছে। তাৰপিছত সিহঁতে গহনাটো ল'লে। গহনাটো লোৱাৰ পিছত আপোনাৰ মোটামুটি 10,000 মান কেছ আৰু কি, আৰু মোৰ মানি বেগ, ATM কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড চব মানে সিহঁতে লৈ গৈছে। তাৰপিছত সিহঁতে মই ক'লোঁ যে আপোনালোকে যদি আহিছে তেনেহ'লে আপোনালোকে এটা চিজাৰ লিষ্ট বনাই দিয়ক, যে আপোনালোকে কি কি বস্তু ল'লে, সেইটো মোৰ লাগিব আৰু কি। নহয়, চিজাৰ লিষ্ট আপোনাক পিছত দিম আমি, আপুনি গৌৰীপুৰ থানাত মানে আহিব কালি ৰাতিপুৱা, আহিলে আপোনাক বস্তুবিলাক চমজাই দিম। আপোনাক ইয়াতে আমি একো পোৱা নাই, ঠিক আছে, আমি মানে চাৰ্চ কৰি চালোঁ, আপোনাৰ একো নাই, ঠিক আছে, আপোনাক মই ডিষ্টাৰ্ব দিলোঁ। কথা হ'ল আপোনাৰ বাকী বস্তুবিলাক মই আপোনাক মানে দি দিম আৰু কি। মানে ইয়াত সোমাই কৈছিলে গৌৰীপুৰ থানাৰ পৰা আহিছে? সোমোৱাৰ লগে লগে কৈছে যে আমি গৌৰীপুৰ থানাৰ পৰা আহিছোঁ আৰু কি। পুলিচৰ ড্ৰেছ আৰু CRPFৰ ড্ৰেছ? পুলিচৰ ড্ৰেছ আৰু আপোনাৰ BSFৰ আছিল, ড্ৰেছ আছিল উইথ আৰ্মছ আৰু কি। ইহঁতৰ নেম প্লেট আছিল নেকি? নেম প্লেট আছিল, মই ভালকৈ মানে চাব পৰা নাই। নেম প্লেট আছিল, নেম প্লেট আছিল, প্ৰপাৰ ষ্টাৰ লগোৱা, প্ৰপাৰ আপোনাৰ বেষ্ট টেষ্ট চবেই আছে। আপুনি মানুহকেইটা এনে মানে দেখিলে? তাৰমানে ইহঁতৰ মানে ৰাতি আহিছিলতো, মানে ইমান লাইট চাইট ইমান অন কৰিব দিয়া নাই, আৰু ইহঁতে অলপ মাস্ক পিন্ধিছিল আৰু কি, কৰোণাৰ মাস্কবিলাক পিন্ধিছিল, সেইটো কাৰণে ইমান, তথাপি চালে চিনি পাম মই মানুহবিলাকক। মানে কালি আজি ইনভেষ্টিগেশ্যনটো হ'ল, এতিয়া ইজাহাৰটো দিম আৰু কি। আজি FIR-টো দিব? FIR-টো আজি দিম। মই ধুবুৰী আৰক্ষী অধীক্ষক ছাৰক মানে ৰিকুৱেষ্ট কৰোঁ যে ছাৰ, মোৰ
মানে মিছেছৰ যিমান মানে ইমান দিনৰ যি জমা আছিল, যি জমা পুঁজি আছিল আমাৰ মিডিল ক্লাছ মানুহ আমি, পূৰা গহনা মোৰ মোটামুটি 5 লাখ টকাৰ গহনা মানে সিহঁতে লৈ গুচি গৈছে। তো আৰক্ষী অধীক্ষক ছাৰক মই ৰিকুৱেষ্ট কৰোঁ, ছাৰ যিমান সোনকালে পাৰে আপোনালোকে মানে এই ক্ৰিমিনেলবিলাক ধৰি দিয়ক আৰু মোৰ বস্তুটো যাতে পাওঁ ছাৰ। এইটো আপোনাৰ ওচৰত মোৰ কৰজোৰে অনুৰোধ ছাৰ।